আমাৰ এই স্কুলৰ কাষৰ ৰাস্তাত এক জাক বৰষুণ মাৰিলেই পানী উঠি যায়। আমাৰ আহোঁতে যাওঁতে বহুত কষ্ট হয়। ইয়াত মেখেলা দাঙি পেলাই যাব লাগে। আমি কেইদিনো আমাৰ বহুত কাপোৰ লেতেৰা হৈ গৈছে। সদায় সদায় এনেকুৱা কাপোৰ লেতেৰা হৈ থাকে। আমাৰ মিড ডে মিল তাত খাব নোৱাৰোঁ। আমি একাঠু পানী হৈ যায়। এতিয়া আমি কি কৰিম আপোনালোকে কওকচোন। আমাৰ ইয়াতে ইমান পানী হৈছে, আমাক ৰাস্তা ভাল কৰি দিব লাগে। এইটো হ'ল কৰিয়াৰা পথ, ৰঙিয়া ষ্টেচন উদিয়ানা হৈ আপোনাৰ 31 নং ৰাষ্ট্ৰীয় হাইৱে সংযোগী পথ, আটাইতকৈ ব্যস্ত পথ। এই পথটো 15 বছৰ আগতে যি নিৰ্মাণ কৰিছিল তাৰপিছত পথটো একেবাৰে উৱলি গৈছে, অচল হৈ পৰিছে। মানুহ ইয়াতে যাতায়াত কৰিব নোৱাৰে। বহুতে ইয়াতে পিছল খাই পৰি আঁঠুত আঘাতপ্ৰাপ্ত হৈছে। অলপ বৰষুণ হ'লে, এজাক বৰষুণ হ'লে একাঠু পানী হয় এই ৰাস্তাত। আপোনালোকে মানে কল্পনা কৰিব নোৱাৰে। ৰঙিয়া 1 নং 2 নং ৱাৰ্ডৰ নিচিনা ৱাৰ্ড, এনেকুৱা এটা গুৰুত্বপূৰ্ণ ৱাৰ্ড, ৰঙিয়াৰ মাজতে যদি ৰাস্তাৰ এনেকুৱা অৱস্থা হয়, তে নাগৰিকে মানে কি আশা কৰিব এনেকুৱা ৱাৰ্ড কমিশ্যনাৰ আৰু পৌৰপতিৰ পৰা? তেখেতসকলৰ পৌৰপতিকটো বহুত বিপুল ভোটত, ৰঙিয়াৰ আটাইতকৈ বেছি ভোটত পৌৰপতিক জয়ী কৰিছে 1 নং ৱাৰ্ডৰ পৰা। আমাৰ এই পথটো, কৰিয়াৰা পথটো 1 নং আৰু 2 নং ৱাৰ্ড। আপুনি সোমাই আহিলে এটা চাইডে 1 নং ৱাৰ্ড পৰে আৰু এইটো চাইডে 2 নম্বৰ ৱাৰ্ড পৰে। গতিকে দুয়ো কিজানি ভাবে 2 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰে ৰাস্তাটো কৰিব নেকি, 1 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰে ভাবে যে 1 নম্বৰ ৱাৰ্ডৰ ৰাস্তাটো 1 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰে কৰিব। গতিকে সেইকাৰণে এই পথটো একেবাৰে মানে গুৰুত্বহীন হৈ পৰিছে তেওঁলোকৰ কাৰণে। গতিকে আমি আশা কৰিছোঁ যে পৌৰপতিয়ে অতি শীঘ্ৰে এই পথটো নিৰ্মাণ কৰিব। যিহেতু এই বৰষুণ দিলে একাঠু পানী হয়। স্কুলৰ এখন হাইস্কুলো আছে ইয়াতে, জলতিৰাম। আজি আমি এই পথটো আমি অৱস্থান কৰিছোঁ, যাতে আমি এটা মেছেজ দিব বিচাৰিছোঁ, যাতে পৌৰপতিয়ে গম পায়। কোনোদিন পৌৰপতি আৰু আমাৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ কোনোদিন এই ৰাস্তাটি খোজেই নাকাৰে, আহিও পোৱা নাই, ৰাইজৰ খবৰো লৈ পোৱা নাই যে ৰাস্তাটো কি হৈ আছে, দেখাও নাই তেওঁলোক। 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডৰ ৰাস্তা, এইটো কৰিয়াৰা পথত বৰ বেয়া অৱস্থা হৈ আছে। ইয়াতে তাৰমানে এখন স্কুল আছে, জলজাম স্কুল বুলি, হাইস্কুল এখন আছে। সেই স্কুলখনত তাৰমানে ল'ৰা ছোৱালীবোৰ, সৰু ল'ৰা ছোৱালীবোৰ পঢ়ে। চববিলাক মানে ৰাস্তা দি আহে, চাইকেল লৈ আহে, চাইকেল দি পৰি যায়। তাৰপিছত আমি তুলি থৈ দিওঁ। বৰ বেয়া অৱস্থা হৈ আছে। এজাক বৰষুণ দিলে একাঠুকৈ পানী উঠে, তেনেকুৱা হৈ আছে আৰু। ড্ৰেইনৰ পানী একদম যাব নোৱাৰি, ক'তো যাব নোৱাৰি। বিধায়কৰো গুৰুত্ব নাই, স্থানীয় মানে ৱাৰ্ড কমিশ্যনাৰো নাই, চেয়াৰমেনৰ নাই, কোনো খা খবৰ নাই। মানে এজাক বৰষুণ দিলে আপুনি চাব পাৰে, একদম মানে একাঠুকৈ পানী উঠে। পানী স্কুলত আছে, স্কুলৰ দুৱাৰ মুখত কিমান ল'ৰা ছোৱালী পৰিছে। আৰু আমাৰ মাইনাজনীয়ে এদিন পৰিলেই ইয়াতে। ভাগ্য ভাল, চোতালত অলপৰ কাৰণে যদি আমি নেদেখিলো হয়, কি কয় মিচিং মানুহ মাতি মিচিঙেদি পানী উঠাই দিলোঁ, চব পানী ওলাই গুচি যায়, আকৌ ৰিটাৰ্ণ গুচি আহে। এনেকুৱা স্থলত এটা সৰু কণমানিজনী যদি পৰি ইয়াতে যায়, তেতিয়াহ'লে কৰ্তৃপক্ষই দায়ী হ'বনে নহয়? আপোনালোকে ভাবি চাওক, আজি স্কুলখন থকা ইফালে অংগনবাদী, এখন দোকানত আমি যাব নোৱাৰোঁ, এটা বাহিৰত যাম বুলি যাব নোৱাৰোঁ, পানীৰ সমাৱেশ, একদম ড্ৰেইনৰ সেনেকুৱা পৰিস্থিতিত আমি কেনেকৈ কৰিম? সেইকাৰণে এই কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ যে এইখিনি যাতে অতি সোনকালে তেখেতসকলে কৰি দিয়ে। সেইটো নহয়, পানী তাৰমানে হেৰিতে হৈছে, ইয়াত এনে ড্ৰেইনৰ পানী আহি থাকে। আমি মিস্ত্ৰী মাতিলোঁ, তাৰপিছত পানীবিলাক উলিয়াই দিলোঁ, আকৌ ৰিটাৰ্ণ মানে ড্ৰেইন বন্ধ হৈ থকাৰ কাৰণে উলটি আহে।